হাই গাইজ, কি খবৰ আপোনালোকৰ? বহুত দিন পোৰা গাহৰি মাংস খোৱা হোৱা নাই। সেয়ে ভাবিলোঁ আজি অলপ লৈয়ে যাওঁ। আৰু এয়া কাটি আছে। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। এয়া কলপাত এখিলা কাটি লৈছোঁ। এয়া মাংসখিনি বইল কৰিবৰ কাৰণে প্ৰথমতে ধুই লৈছোঁ। এয়া আমাৰ মাংস এতিয়া বইল হৈ গ'ল। মাংসখিনি কলপাতত এনেদৰে উলিয়াই ল'লোঁ ঠাণ্ডা হ'বৰ বাবে। মাংসখিনি ঠাণ্ডা হোৱাৰ পাছত এনেদৰে এপিচ এপিচকৈ খৰিকাত ভৰাই ল'লোঁ। মাংস কেইপিচ অলপ হেঙাকৈ দি দিছোঁ যাতে ভালকৈ সিজে। খৰিকাকেইডাল ৰেডি হোৱাৰ পাছত আমি জুইৰ কাষত এনেদৰে খৰিকাকেইডাল দি দিলোঁ। এয়া আমাৰ ৰেডি হৈ গ'ল খৰিকাত দিয়া মাংস কেইপিচ। আৰু এতিয়া আমি এনেদৰে পিঁয়াজবোৰ কাটি ল'ম ধুনীয়াকৈ। লগত আমি এনেদৰে বিলাহী চাটনি অকণমানো লৈ লৈছোঁ। এতিয়া আমাৰ সম্পূৰ্ণভাৱে ৰেচিপিটো ৰেডি হৈ গ'ল।